মুখ্যমন্ত্ৰীৰ নিৰ্দেশক আওকাণ কৰি বাল্য বিবাহ সম্পন্ন কৰিবলৈ যো-জা চলোৱা কিশোৰী কন্যা দৰাসহ অভিভাৱকক গ্ৰেপ্তাৰ কৰে জামুগুৰি আৰক্ষীয়ে। যোৱা নিশা জামুগুৰিহাটৰ গোটাইমাৰীত গোপনে সম্পন্ন কৰি আছিল এখন বাল্য বিবাহ। জামুগুৰি আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি বিবাহ সম্পন্ন কৰা স্থানত উপস্থিত হৈ বিবাহ পাশত আবদ্ধ হোৱা দৰা খাইৰুল ইছলাম আৰু কিশোৰী কন্যাসহ দৰা কইনাৰ অভিভাৱকক প্ৰথমে আটক কৰি আজি পক্সো আইনৰ অধীনত 9/10/11 নম্বৰত গোচৰ ৰুজু কৰি জেল হাজতলৈ প্ৰেৰণ কৰে। চাইল্ড মেৰেজ যোৱাকালি গোটাইমাৰীত বিয়া হৈ আছিলে, তাকে আমি উঠাই লৈ আহিলোঁ। ৰাতি 10টা মান। এতিয়া গাৰ্জিয়ানক উঠোৱা হৈছে, ছোৱালীৰ মাক দেউতাক ছোৱালীৰ দেউতাক আৰু ল'ৰাৰ মা দেউতা আৰু ল'ৰাজনক। ছোৱালীৰ কিমান বয়স হৈছিলে? 16+, 16+। দৰাটো আছে 22 বছৰ বয়স। চালান দিছে। হয়, এতিয়া আমি জুডিচিয়েল কাষ্টডি জেলত পঠাই দিম। নদুৱাৰ পৰা ইনজামুল হকৰ ৰিপৰ্ট, এনি ভাৰত 24।